দিনে কাম ক্রোধ মাত্র বাহে খনি কোনো পজয় দয়া কিনুটা কখুনা মনত নুগুনা অমর দেখি রাম ধন জন ভোগ নকরা উদ্যোগ তথাপি লোভিব তাক যেই পুণ্য নেয় সেহি আনি দেয় সাক্ষাতে দেখি এতিয়া আমাক কৈছে সেই লোকসকল আপোনালোকে এবাৰ গণি চাওক ইমানবোৰ জীৱ আছে হয়নে এইবোৰ জীৱই নিজৰ আহাৰকেইটাৰ কাৰণে কিমান কষ্ট ভোগ কৰি যে খাই আছে আপুনি অকণমান চিন্তা কৰকচোন এদিন মই বাৰান্দাত বহি আছোঁ সন্ধিয়া সময়ত এনা হৈ গ'ল কিন্তু তেতিয়াও টকা কেইটামান মানে বাহালৈ যোৱা নাই বিচাৰিয়ে আছে তেতিয়া মই কৈছোঁ দেউতা এন্ধা হৈ গ'ল চব চৰাই চিৰিকটি বাহালৈ গুচি গ'ল এইকেইটা যোৱা নাই বেচেৰাহঁতে পেট ভৰা জখা চাউল কেইটামান পোৱা নাই 10টা চাউল একেলগে পালি এতিয়া হৈ যায় সিহঁতে 10টা চাউল গোটাব পৰা নাই হয়নে গতিকে আমাৰ আইসকল কেতিয়াবা ৰাতিপুৱা গধূলি পৰত হ'লেও এমুঠা চাউল চোতালত ছটিয়াই দিবচোন তেতিয়া আপোনালোকে আশীৰ্বাদ পাব পুণ্য হ'ব কিন্তু আমি এইবোৰ অন্য জীৱৰ কথা চিন্তা কৰি চাওক মনুষ্যৰ জীৱনটোৰ নিচিনা ধন্যবাদ জীৱন আৰু নাই ইচ্ছা কৰিলে গা ধুব পাওঁ চাবোন এটাই গা ধুব পাওঁ বাকী জীৱই পায় জানো নহয়নে ঠাণ্ডা লাগিছে বোলে আৰু এখন লেপ বনাই লওঁ তাকো পাৰিছে হাই কিনো আৰামৰ দেহ মনুষ্যৰ জীৱনটো কিন্তু বিষয় বাসনাত মজি হৰিক নভজি আসুৰিক আমি ভৈছোঁ বিষয় বাসনাটোৱে পৰি মানে আমি হৰিক পাহৰি যাওঁ আৰু এইটোত ক'লে ধন জন ভোগ নকৰা উদ্যোগ তথাপি লভিবা তাক সেই লোকসকল ধন ধানক ইমান বলীয়া হৈ বিষয়ত মজি ফুৰিব নালাগে নহয় ধন ধান এনেই পাব বহু জন্মৰ কিবা পুণ্যৰ ফল আছিল কাৰোবাৰ কিবা পুণ্যৰ ফল আছে তাৰ কাৰণে এইটো জন্মত পায় এতিয়া মন কৰকচোন এটাই ডাক্তৰ কৰি লাখ লাখ টকা দৰমহা পায় এজন মানুহে হয় যিখিনিত বুট কেইটামান বেছি আছে সেইকেইটা বেছিয়ে গোটেই ঘৰখন চলাই আছে দেখিছে এয়া পূৰ্বজন্মৰ পুণ্য ফল তাক দেখি আমি হিংসা কৰিব নাপায় কোনোবাই এজনে চাকৰি কৰিছে 50,000 দৰমহা পায় কিন্তু কোনোবা এজনে মানে মাহটোত 5,000 টকাও গোটাব নোৱাৰে কিন্তু তথাপি তেওঁ খাই আছে সেও খাই আছে এয়া পূৰ্বজন্মৰ পুণ্যফল গতিকে ধন টকা পইচা বিচাৰি পাগল হ'ব নালাগে নহয় আমাক কৈছে ধন উৰি ফুৰা বস্তু ধন ভগৱন্ত হয় ধন লৰুৱাই ধৰিবা কোনেও যত্ন নকৰিবা ধন লৰুৱাই ধৰিবা যত্ন কৰিলে কেতিয়াবা পৰি হৰি বাছ ভৰিয়াত ভাগিব কথাই শেষ হয়নে গতিকে ধন আপুনি যেতিয়া সৎকৰ্ম কৰিব ধন আপুনি আহি আপোনাৰ ওচৰত ওলাব আহি আৰু হেলাৰঙে আপুনি ভৰক পকেটত সোমোৱাই ৰাখক হয় আমাক কৈছে যেই পুণ্য নৈ সেইন আনি দেই শাখাতে দেখি ইহাক যাৰ যি পুণ্যৰ ফল আছে সেই মই একেলগে 10টা ল'ৰাই খুব চাকৰি বিচাৰিলে কিন্তু তাৰে 6টাই পাই গ'ল 4টাই জাতকৈ নাপালে বেজাৰ কৰিব নাপায় সেয়া পূৰ্বজন্মৰ পুণ্যৰ ফল তেওঁৰ ভাগ্যত আছে পাই গ'ল
হয়নে? কাৰোবাৰ ভাগ্যত আছে বৰ এডাল ঘৰ বাৰী বনালে, 3তলা 4তলা বিল্ডিং বনাই লৈছে। সেই লোকসকল 3তলা 4তলা বিল্ডিংটো পাই আপোনালোকে অহংকাৰী নহ'ব। কল্যাণ কওক, আইষত বিঘিনি শূন্য কওক, মনৰ বাঞ্ছা পূৰ্ণ কওক, জ্ঞানী হওক, শিক্ষিত হওক, পণ্ডিত হওক, হয়নে? অহংকাৰী নহ'ব। কল্যাণ কওক, আইষত বিঘিনি শূন্য। কাৰণ কি পূৰ্বজন্মৰ পুণ্যৰ ফলত কল্যাণ কওক, ক্ষয়কেন্দ্ৰ হয় হওক। পূৰ্বজন্মৰ পুণ্যৰ ফলত আপুনি এই জন্মত 5তলা বিল্ডিং এটা পাইছে। গতিকে এইবাৰ যদি আপুনি অহংকাৰী গৌৰৱ কৰে আৰু ঘূৰি এনে এটা বিল্ডিঙত আপুনি কোনোদিনা সোমাব নাপাব। এই পূৰ্বজন্মৰ পুণ্যৰ ফলত এইটো জন্মত আপুনি 4খন যান বাহন পাইছে। 4খন যান বাহন পাই আপুনি অহংকাৰী গৌৰৱী নহ'ব। জন্মে জন্মে এনে যান বাহনত উঠি নাপাব, হয়নে? এতিয়া মন কৰকচোন, এই চাকৰিবোৰ, এতিয়া আমাৰ চাকৰিবোৰ পৰ জন্মৰ অকণমান পুণ্যৰ সঞ্চয় আছে কাৰণে আমাৰ চাকৰি বাকৰি সকলোৱে পাই আছে। আৰু চাকৰি পাই যিসকলে অহংকাৰ গৌৰৱতে ঘোচ ঘাচ খাই হাহাকাৰ কৰিছে, এইবাৰে খাওক আৰু কিমান খায় আৰু তাৰপৰা এইটো সুবিধা আপোনালোকে নাপায় আৰু, হয়নে বাৰু? গতিকে এয়াই হ'ল মনুষ্যৰ জন্ম। ধন জনক লৈ গৌৰৱ নকৰিবা। ধন আজি আছে, কালি নাই। একেখন গাঁৱতে মন কৰিছেনে? আজি 20 বছৰ আগত 10 ঘৰ ধনী আছিল, 20 বছৰ পাছত সেই 10 ঘৰ দুখীয়া হ'ল। আৰু 20 বছৰ আগত যি 10 ঘৰ বৰ দুখীয়া আছিল, সেই 10 ঘৰ এতিয়া ধনী হ'ল। দেখিছে, ধন কাৰো বস্তু নহয়। আপুনি মোৰ পৰা 10,000 টকা লৈ গৈছে সঁচা, আপুনি ভাজি খাবও নোৱাৰে, পুৰি খাবও নোৱাৰে, আকৌ আপুনি কাবাকে দিব লাগিব, হয়নে? ধন কাৰো ঠাইত একে ঠাইতে নাথাকে। ধনে বোলে বাকচত থাকোঁতে কয় না, কেনিবাকে যদি আপুনি উপৰুৱা ধন কেইটামান সোমোৱাই থ'লে ভাল ধনৰ লগত, তেতিয়া বাকচটোৰ মাজতে বোলে তৰ্ক লাগে। ৰাতি টোপনি মাৰি খাই পোৱাৰ পাছত বাকচটোৰ ওচৰত কাণ দি শুনিবচোন। সিটোৱে কয় তোৰ লগত নাথাকোঁ, মই যাওঁগৈ। সিটোৱে কয় তহঁতে থাক, মই যাওঁগৈ। তাৰমানে অসৎ ধনৰ লগত সৎ ধন নাথাকে, সতৰ লগত অসৎ থাকিব নোৱাৰে। গতিকে অসৎ ধন ল'ৰা ছোৱালী, যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোকে বাকচত নথ'ব সৎ ধনৰ লগত। এই অসৎ ধনকেইটা সোমোৱাই দিয়াৰ লগে লগে সিহঁতেও ক'ব আমি যাওঁগৈ, আমি যাওঁগৈ, নাথাকোঁ আৰু ইয়াত, আমি নাথাকোঁ আৰু ইয়াত। গতিকে সাৱধান হ'ব, অসৎ কৰ্মই বেয়া। আমি অসৎ কৰ্মবোৰ ত্যাগ দিয়াটোৱে পৰম কৰ্তব্য। গতিকে সেই লোকসকল, এই সংসাৰখনত মনুষ্যৰ জন্ম পাই আমি ভকতৰ পাও ধূলি মাথাত লোৱাৰ সুবিধাকণ পাইছোঁ। গতিকে এইটো জন্মতে আপোনাসকলে যিমান পাৰে সিমান লওক। জন্মে জন্মে হয়তো এইটো সুবিধা নাপাবও পাৰে। গোবিন্দ নৰতনু মাত্ৰ ভজিবাৰ পাত্ৰ কৃষ্ণক জানি সৰব আৰু যত্ন চাৰি গবাহি কৃষ্ণ কথা যথা এতিয়া এই ভাগিত বৰ সুন্দৰ কথা এটা কৈছে। আমি নৰতনু পাইছোঁ। নৰতনু মানে কি জানে? আমি আই গৰ্ভত 10 মাহ নৰকত বুজাই আহিছোঁ, গতিকে আমাক নৰতনু বুলি কৈছে। এতিয়া নৰতনুৰ পৰা আমি কি হ'ব লাগিব জানে? মানুহ হ'ব লাগিব। মানুহৰ পৰা আমি আকৌ কি হ'ব লাগিব? মানৱ হ'ব লাগিব। মানৱৰ পৰা আমাৰ কি হ'ব লাগিব? মানৱতা, হয়নে? আমাৰ যে কিছুমানে কয় আমুকজন মানুহ বৰ মানৱতা মানুহ দেই, আমুকজন মানুহ এই তাৰ লগত কথা নাপাতিবি, মানৱতাই নাই, হয়। গতিকে আমি যত্ন কৰি ভকতৰ সংগ, সতৰ সংগ যেতিয়া ল'ম, তেতিয়া আমাক এইকণে কৃপা কৰিব। আৰু যদি আমি এই মনুষ্যৰ জন্মটো পাই অৱহেলা কৰোঁ, তেনেহ'লে ইহকালে পৰকালে নাই। উৰণ বুৰণ গজন ভ্ৰমণ 4 মুঠি জীৱৰ ভিতৰত আমিয়ে ঈশ্বৰক ভজিব পৰা সুবিধা অকণমান পাইছোঁ।
সেইকাৰণে মহাপুৰুষ গুৰুজনা শংকৰদেৱে কীৰ্তনত এটা ভাগি কি ধুনীয়া কথা লিখিছে জানে? এই ৰাম বিষয় মন্দ সুখ সকলো জুনিতে পায়, হৰি সেৱায়ে কুস্থানে নাই। হৰিৰ সেৱাৰ মাত্ৰ কেৱলে মনুষ্য তনু, জানি ফুৰা হৰি গুণ গায়। আমাৰ মনুষ্যৰ চাই হৰি নাম লোৱা, ভকতক শৰণ ভজন লোৱা, হয়নে? এইবোৰ বাকী চাৰিমুঠি জীৱ কোনেও নাপায়, আমি মনুষ্যসকলে পাইছোঁ। গতিকে জানি ফুৰা হৰি গুণ গায়। আকৌ সেইটো ভাগিকে মহাপুৰুষ মাধৱদেৱে লৈ যায় ঘোষাত পদবন্ধে লিখিছে, বিষয় সুখক সুকুৰি উপায়, হৰিপদ সেৱা মনুষ্যত পৰে নাই। যোনটা ঐচনত জনম গুৱাই, বিষয় কাছক লাগি মানিক বিকায়, উহি পৰম তত্ত্ব বেদক বাণী, কহয় মূৰ্তি মাধৱে জানি। সেই লোকসকল বিষয় বাসনাৰ সুখ আৰু শান্তি কুকুৰ চিগাল গাহৰিও পায়, হয়। কিন্তু হৰিপদ সেৱা মনুষ্যত পৰে নাই। হৰি সেৱা লোৱাটো আমি কেৱল মনুষ্যই পাওঁ। গতিকে আমি যুৱক যুৱতী প্ৰজন্মসকল সকলোৱে হৰি শব্দটো কোৱাৰ লগে লগে, কৃষ্ণ শব্দ কোনোবা ক'ৰবাৰ পৰা শুনাৰ লগে লগে আপোনালোকে কাণখন অকণমান তৰঙাই দিবচোন, তৰঙাই দিব। কি মিঠা, হয়নে? কোনোবাই যে ক'ৰবাত হৰি নাম এটা গায়, আপুনি ভালভাৱে তত ল'ব, হৃদয়খন আপোনাৰ জমি যাব। কি সুন্দৰ, হয়। গতিকে যিটো বস্তুৰ নাম ল'লে আমি ভকতি কৰিব পাৰিম, শান্তি লাভ কৰিব পাৰিম, ইহকালে পৰকালে য'তে জন্ম পাম ত'তে আমি নিশ্চয় শান্তি পাম, এয়াই হ'ল ভকতি। গতিকে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলে যত্ন কৰাটো পৰম কৰ্তব্য বুলি ভাগৱতে বুজাইছে। হৰি ৰাম কৃষ্ণ। মহাভাগৱত শাস্ত্ৰৰ সন্মত, সাক্ষাতে শুনাই আপুনি, ত্ৰিভুৱনে নিস্ত্ৰ ভজনীয় ইস্ত্ৰ, দেৱ নাহি কৃষ্ণ বিনি। অৰামে মহামুনি গণে কৃষ্ণক ভজিলা, নিশ্চয় পৰীক্ষা কৰি আৰু কিবা চোৱা তেজিয়া নখেৱা, সত্তৰে ভজা চিৰি ঋষিগণেও আপোনাসকলে পাইছে সত্যত এটা দাপৰত ধ্যানৰ যোগেদিয়ে ভগৱন্তক লাভ কৰিলে কতৱে। আকৌ কোনোবাই ধ্যান কৰি মায়া অৰ্থাৎ ধন ধান পুত্ৰ ভাৰ্যা মায়াত পুৰি অধপতনে গ'লে। যেনেকৈ বিশ্বামিত্ৰ মুনিয়ে ধন ধানৰ মায়াত পৰি হৰিচন্দ্ৰ ৰজাৰ পৰা ৰাজ্যখন চক্ৰান্ত কৰি লৈ ল'লে, লৈ পেলাই তেওঁ ৰজা হ'ল। তাৰমানে আগত যিমান তেওঁ যোগ ধ্যান তপ ধ্যান কৰিছিলে সকলো এনেই খেদি পেলালে, নহয় বাৰু? এক। দুই নম্বৰত আপুনি মন কৰক, যেতিয়া মানে মুনিসকলে তপস্যা কৰি নৰনাৰায়ণে তপস্যা কৰিলে, এক নম্বৰতে মায়াত বিচলিত নহ'ল যদি নৰনাৰায়ণ নহ'লে, নহয় বাৰু? তাৰ বাহিৰে বিশ্বামিত্ৰই যেতিয়া তপস্যা কৰিলে এইবাৰ ব্ৰহ্মমুনি হ'বই, হয়,
তাৰপাছত যেতিয়া ইন্দ্ৰই মেনকাক পঠিয়াই দিলে, মেনকাই গৈ যেতিয়া আগত গৈ নাচ গান কৰাত লাগিলে, কৃষ্ণ কৃষ্ণ কল্যাণ কক আইষত বিঘিনী শূন্য কক পুত্ৰ পুতি স্বামী হওক শিৱখণ্ড অক্ষয় কক সৌভাগ্যৱতী হওক শিক্ষিত হওক জ্ঞানী হওক পণ্ডিত হওক কৃষ্ণ। যেতিয়া মেনকাক পঠিয়াই দিলে, মেনকাই নাচ গান কৰা চকু মেলি চাই বিশ্বামিত্ৰই স্বৰ্গতহে আছে নে মৰ্ত্যতে আছে ক'ব নোৱাৰা হ'ল। হৈ তৎক্ষণাৎ মেনকাক পত্নীৰূপে আশ্ৰমত ৰাখিলে, হয়নে? সেই তেতিয়া তাই গৰ্ভৰ পৰা শকুন্তলা জন্ম হ'ল। সেই শকুন্তলাকে আমাৰ মানে দুষ্মন্ত ৰজাই বিয়া কৰিলে। দুষ্মন্ত ৰজাৰ পুতেকে ভৰত ৰজা হ'ল, হয়। তেনেকুৱা ধৰণে আমাক দেখুৱাইছে মুনিসকলো বিচলিত হ'ল। যিসকলে বিচলিত নহ'ল সেইসকলে আত্মাক গতি দিলে। যেনেকৈ আপোনাৰ মানে আজি পাৰিষদ হৈ আছে মুনি কেইজনমান। মুনি জন্মলৈ তেওঁলোকে মায়াত বিচলিত নহ'লে, কিন্তু মায়াটো ইমান ডাঙৰ বেয়া বস্তু, তাক সাৱধান কৰিব নোৱাৰিলে হ'ব নাই। তাক আমাৰ দেখুৱাইছে শিৱইও এদিন নাৰীৰ ৰূপত ব্যাকুল হৈ মানে লটি ঘটি খালে। নাৰীৰ মায়াটোৰ নিচিনা ডাঙৰ মায়া পৃথিৱীত নাই, ধনৰ মায়াটোৰ নিচিনা ডাঙৰ মায়া পৃথিৱীত নাই। দেখিছেনে? ধনৰ মায়াত পৰি কিছুমানে মানে নৰহত্যা কৰি ইহকালে পৰকালে তেওঁ কোনোদিনে গতি নাপায়, তথাপি ধনৰ মায়া এইটো। নাৰীৰ মায়াত পৰি কিছুমানে নৰহত্যা কৰি ইহকালে পৰকালে গতি নাপায়। আমি সাৱধান হ'ব লাগিব, উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল। এই ধনৰ মায়া নাৰী মায়াৰ পৰা যদি আমি বাচি আমি ভকতি কৰি যাওঁ, তেনেহ'লে ইহকালে পৰকালে আমি সাধুৰ সংগ পামেই। গোবিন্দ অয় ৰাম তিলে কদন্দে ক কৃষ্ণ কথা শুনা এহি মূল ভজন অন্যজনে শুনি সাধন জানয় কৃষ্ণৰ কথা গহন। অয় রাম কোনে হানি হবে দ্বন্দ্বে কখনে ক নকৰিলে আন কাম ভাগৱত ভদ্ৰ কহে কপট ডাকি বোলা ৰাম 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 কৃষ্ণ হৰি ৰাম 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 ও হৰি রাম 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 জয় জগন্নাথ। আমাক কৈছে তিলে ক দণ্ডে ক মানে নিমিষে ক, আমাক বুজাই আছে সেই লোকল এবাৰ আপোনালোকে কৃষ্ণ বুলি কওকচোন, দেহাটোৱে আপোনালোকক কিমান শান্তি পায় আপোনালোকে নিজে উপলব্ধি কৰিব। কালি ঘৰত দুগৰী কাম কৰি থকা সময়ত ভাগৰ লগাৰ লগে লগে এবাৰ কৃষ্ণ বুলি ক'বচোন,
আপোনাৰ ভাগৰটো অতি সোনকালে সি ভাল হৈ আহিব, বৰ দেৰিলৈ নাথাকে আৰু যাতকৈ কৃষ্ণ নাম নোলোৱাকৈ আপুনি বহি থাকিবচোন, কিমান মিনিটতহে আপোনাৰ দেহাটো শান্তি পাব। প্ৰমাণ আছে, আমাক আজি ভাগৱতে প্ৰমাণ দিছে, হয়নে? আৰু যিটো বস্তু আপোনালোকে আমাৰ কি মান যায় নেকি, এইখিনিত আমাক বুজাইছে, কিবা থান যায় নেকি? কৃষ্ণ নাম ল'লে মানটোৱে যাব নে থানটোৱে যাব? আপোনালোকে কৃষ্ণ নাম লওক। এই কৃষ্ণ নামটো এনেকুৱা অক্ষয় ভাণ্ডাৰ, ই হয় নহয়, নহয়নে? হয় নহয়? অ হৰি হৰি নাম ল'লে নেহেৰাই, অ নাম ল'লে নেহেৰাই, ডকাইতিয়ে নেনে পায়, চোৰেও নেনে চুৰ কৰি, অ ভাই ভাতি নোখোজয়, অগণিয়ে নুপুৰয়, ৰজায়ো নেনে জোৰ কৰি, অ হৰি হৰি নাম ল'লে নেহেৰাই, হয়নে? এই নামটো ইমান অক্ষয় বস্তু, এবাৰ যদি আপুনি কৃষ্ণ বুলি কোৱাৰ লগে লগে চিত্ৰগুপ্তৰ বহীত লিষ্টত নাম সোমালেই। আৰু ইয়াক জ্বলে, তাৰমানে পানীয়েও নামাৰে, জুয়েও নুপুৰে, অস্ত্ৰই শস্ত্ৰই কাটিলেও কাটা নাযায়, হয়। আৰু ভাই ককাই বেলেগ হ'লে তাক ভগাই ল'বও নোৱাৰে, আৰু ৰজায়ো জোৰ কৰি নিবাই নোৱাৰে, হয়নে? আমি লোৱা ভাগৱতৰ নামখিনি, কৃষ্ণ নামখিনি কোনোবা কেইটামানে কালি নৰেন্দ্ৰ মোদীক লগাই দিয়কচোন, পায় নেকি আমাৰ পৰা লৈ যাবা, নহয়নে? ৰজায়ো নিব নোৱাৰে বুলি কৈছে। গতিকে এই হৰি নাম অক্ষয় ভাণ্ডাৰ বনাওক আপোনালোকে। আপোনালোকৰ লোমডালে প্ৰতি যদি এবাৰকৈ কৃষ্ণ নাম লোৱা হৈ যায় জীৱনটোৰ ভিতৰত, গোটেই জীৱনৰ ভিতৰত, তেনেহ'লে আপুনি ইহকালে পৰকালে আপুনি বুকু ফিন্দাই ক'ব পাৰিব, মই সাধুগুৰু সংগ পাম। গতিকে আমি অসৎ কৰ্মবোৰ আমি ত্যাগ দিব লাগিব, ল'ৰা ছোৱালী, যুৱক যুৱতী প্ৰজন্মসকলে। আৰু এটা নীতি আমি কোনোদিনে আমি ভংগ কৰিব নালাগিব। নীতি মানে যেনেকৈ এটা আমাক বুজালে কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থৰ বাণীত লিখিছে, কৃষ্ণ ঈশ্বৰ কৃপা আকৌ, যে এটা কথা, 12 বছৰ বয়সৰ পৰা 22 বছৰ বয়সলৈ এই মাজৰ 10টা বছৰে ল'ৰা ছোৱালীসকল ভ্ৰম হয়, নিজে মৰাকো পাহৰি যায়, মানে ভ্ৰম হয়, তাৰ ধৈৰ্য নাইকিয়া হয়। কি কাৰণত নাইকিয়া হয়? তলত লিখিছে, তেওঁলোকৰ 12 বছৰ হোৱাৰ লগে লগে ব্ৰহ্মস্থিতি হয় ব্ৰেইনত। গতিকে ল'ৰাই হওক ছোৱালীয়ে হওক, এইসকলে এই মাজৰ 10টা বছৰ তেওঁলোকে নিজেই কি কাম কৰি যায়, নিজেই তাৰ আলু তালু নাপায়। আৰু 22 বছৰ বয়স হোৱাৰ লগে লগে তেওঁলোকৰ গাত তিলমান ধৈৰ্য শক্তি প্ৰভু ভগৱন্তে দেই, তেতিয়াৰ পৰা অকণমান জ্ঞান আহে, তাক পৰিচালনা কৰিব পৰা ক্ষমতা অকণমান পায়। কিন্তু এই 10 বছৰত, 12 বছৰ বয়সৰ পৰা 22 বছৰৰ ভিতৰত 4টা ভয় যিসকল লোকে মানি চলিব পাৰে, সেইসকলে কিন্তু কোনো বিপদত নপৰে। প্ৰথম ভয়টো হ'ল ল'ৰা ছোৱালীসকলে জানি লোৱা, শুনি লোৱা পৰম কৰ্তব্য, হয়নে? মই পিতৃ মাতৃ অবাধ্য নহ'ম, আৰু পিতৃ মাতৃয়ে বেয়া পোৱা কৰ্ম মই নকৰিম, পিতৃ মাতৃয়ে অশান্তি দুখ পোৱা কৰ্ম মই নকৰিম বুলি যদি এইটো ভয় মানি লৈ পালন কৰে, বাচি গ'ল। 2 নম্বৰ ভয়টো, মই এইটো কৰ্ম কৰা শুনিলে মোৰ গুৰু শিক্ষক শিক্ষয়িত্ৰীসকলে বৰ দুখ পাব, আঘাত পাব, গতিকে মই নকৰিম। 3 নম্বৰ ভয়টো, মই এইটো কৰ্ম কৰা শুনিলে মই চৰকাৰৰ দোষত পৰিম, চৰকাৰৰ দোষটো মানে বৰ ডাঙৰ দোষ, হয়নে? এতিয়া মন কৰিব যে য'তে পাই ত'তে কিমান চৰকাৰৰ বস্তু পৰি থাকে, কিন্তু এডাল যদি আপুনি লাৰে জগত পৰিব, সাৱধান। কৃষ্ণ ঈশ্বৰে কৃপা কৰক, কল্যাণ কৰক, আয়ুষত বিঘিনি শূন্য কৰক, মনৰ বাঞ্ছা পূৰ্ণ কৰি সৌভাগ্যৱান হওক বোপায়ো, হয়। আৰু 3 নম্বৰত ল'ৰা ছোৱালীসকলে জানি লোৱা উচিত, মই এইটো কৰ্ম কৰা শুনিলে সমাজে মোক নিন্দা কৰিব, ঘৃণা কৰিব, ভকত বৈষ্ণৱে মোক অৱহেলা কৰিব, বেয়া চকুৰে চাব,
এই কৰ্ম কৰিলে মোৰ কলংক আহিব, মই নকৰিম। এই চাৰিটা ভয় যিসকল লোকে বা ল'ৰা ছোৱালীসকলে মানি চলিব পাৰে এই 10 বছৰত, তেনেহ'লে 10 বছৰ পাৰ হোৱাৰ পাছত আৰু সেইসকলক ঈশ্বৰে ভাল জ্ঞান দিব আৰু সেই জ্ঞানৰ দ্বাৰা তেওঁলোকে ইহকালে পৰকালে সুখী বা শান্তি লাভ কৰিব পৰা ক্ষমতা নিশ্চয় পাব। ভাগৱতে আমাক বুজাই আছে। গোবিন্দ গোবিন্দ কৃষ্ণ। শুকনি গদতি ৰাজা শুনাৱাৰো কথা কৃষ্ণে খেৰাখনতে জানা সন্তক সৰ্বথা তব পিতা মহৰুৰ শিলা প্রাণ হরি বিনয়ে কুথানে গতি নাহি দ্বারকাত এক বিপ্র আসিলা বিমতি অনুদিনে টান ভার্যা ভৈলা গর্ভবতী 10 মাসে পুত্র খানি ভৈলায়ু তপন্ন ভূমিত পৰিল মাত্ৰ হৰিল জীৱন অৰাম দেখিয়া ব্ৰাহ্মণে মহ সুকে মোহ ভৈলা মৰা পুত্ৰ কুলে কৰি ক্ৰোধে খেদি ৰাজাৰ দাৰতনীয় হৱক পেলা পাৰিলন্ত গালি ৰাজ সভা কখুনা এতিয়া প্ৰথম আগৰ কেইফাঁকিত আমাক বুজাই দিলে। আজি গংগা পাৰত শুকদেৱে পৰীক্ষিতক কৈছে, হেৰা ৰজা তুমি বেজাৰ নকৰিবা, তোমাৰ পিতৃ কোন আছিল জানা? তোমাৰ পিতৃ আছিল অভিমন্যু। অভিমন্যুৰ পিতৃ আছিল কোন জানা? অৰ্জুন। অৰ্জুনৰ পিতৃ কোন আছিল জানা? স্বৰ্গৰ ইন্দ্ৰ। হয়নে? স্বৰ্গৰ ইন্দ্ৰয়ো সদায় হৰিক ভজিয়েই তেওঁ স্বৰ্গ ৰাজ্য শাসন কৰিব চলাই আছে। আৰু অৰ্জুনেও সদায় কিমান ভাগ্যৱান দেখিছা, একেলগে সখী বুলি একেলগে ফুৰাৰ সুবিধাটো পাল। আৰু প্ৰায় সদৌ শেষত তোমাৰ আজু ককা অৰ্জুনৰ মানে প্ৰভু ভগৱন্তে এটা কথাত তেওঁ বেয়া পালে, যিদিনা কুৰুক্ষেত্ৰৰ মহাৰণৰ পৰা আহি প্ৰভু ভগৱন্ত কৃষ্ণৰ কথা অকণমানো অন্তৰত নানি নিজে ক'লে, মই কুৰুসৈন্যৰ আধা সৈন্য মই বধ কৰিছোঁ। সেইদিনা কৃষ্ণই বেয়া পালে। সেইকাৰণে যোৱাৰ দিনা তোমাৰ আজু ককা অৰ্জুনক দেখা নকৰিলে, তোমাৰ ককাক। আৰু তোমাৰ পিতৃ হ'ল অভিমন্যু। অভিমন্যু কাৰ খাপত আহি আছিল জানা? স্বৰ্গৰ চন্দ্ৰ। চন্দ্ৰই যেতিয়া
বৃহস্পতি গুৰু পত্নীক হৰণ কৰাৰ পাছত তেওঁ মানে ২৭জনী পত্নী আছিল চন্দ্ৰৰ। তেতিয়া বৃহস্পতি গুৰুৱে চন্দ্ৰক অভিশাপ দিলে, তোমাৰ ২৭জনী পত্নীয়েও তোমাক শান্তি দিব নোৱাৰিলে, তুমি আহি মোৰ গুৰু পত্নীক তুমি হৰণ কৰিলা, গতিকে তোমাক মই অভিশাপ দিলোঁ, তুমি মৰ্ত্যলোকত যোৱা, দুখ কেলে কিছুমান ভোগাগৈ। হয়নে? এই বৃহস্পতি গুৰুৰ শাপত আহি তোমাৰ পিতৃ অভিমন্যু হৈ জন্ম লৈ কুৰুক্ষেত্ৰৰ মহাৰণত মৃত্যুবৰণ কৰি গুচি গ'ল। গতিকে হেৰা ৰজা, তোমাৰ উপৰি পুৰুষৰ পৰা মই কৈ যাওঁ, পাণ্ডু ৰজাৰ পিতৃ হ'ল আপোনাৰ চিতাংগদৰ পিতৃ হ'ল শান্তনু ৰজাৰ পিতৃ হ'ল পুৰু ৰজাৰ পিতৃ হ'ল পুৰু ৰজাৰ পিতৃ হ'ল যজাতি ৰজাৰ পিতৃ হ'ল নহুক ৰজা। এইসকল গুণী জ্ঞানী এখন ভাৰততে ৰজা হৈ সন্মান অৰ্জন কৰি সকলোৱে আত্মাক গতি দিয়াৰ সুবিধা এটা পালে। তুমি নোপোৱাৰ কোনো অৰ্থ নাই, তুমি বেজাৰ নকৰিবা। তুমি একান্ত চিতে ভাগৱত মাত্ৰ শুনি যোৱা। এইকণ কথা কোৱাৰ পাছত এতিয়া তোমাক মই কাহিনী এটা কওঁ, শুনা। তুমি অকণমান দুখতে কিয় চকু পানী উলিয়াইছা? তেনেকুৱা দুখৰ কাহিনী এটা কওঁ। দ্বাৰকা নগৰত এজন ব্ৰাহ্মণ আছিল, বামন আৰু বামুণী। তেওঁলোকে বিয়া কৰোৱাৰ পাছত ধুনীয়া ল'ৰা এটি জন্ম হ'ল। ল'ৰা এটি জন্ম হোৱাৰ লগে লগে কোহা কৰি কান্দি ল'ৰা পোৱালিটো মৃত্যু হ'ল। মৃত্যু হোৱাৰ লগে লগে বামনে মানে একদম মানে পুত্ৰটো কোলাত লৈ কান্দি পাছত মানে থিৰাং কৰিলে, এইখন ৰাজ্যৰ ৰজা, উগ্ৰসেন ৰজা হয়নে? ৰজা পাত্ৰ মন্ত্ৰীসকলে যদি ভাল কৰ্ম সৎকৰ্ম কৰা হয়, ব্ৰাহ্মণৰ পুত্ৰ কিয় মৃত্যু হ'ব? তেওঁলোকে সৎকৰ্ম কৰা নাই, ৰজা হৈ সৎভাৱে প্ৰজাক চলাব পৰা নাই। গৈ সেই মৰা পুত্ৰটো লৈ গৈ উগ্ৰসেন ৰজাৰ ৰাজ দৰবাৰ মুখত পদূলিত পেলাই দি তাৰমানে ধুনীয়া গালি তিৰস্কাৰ কৰি আছে। তোমালোকে ক্ষত্ৰিয় হৈছা, ৰজা হৈছা, তোমালোকে প্ৰজাক ভাল শাসন কৰিব পৰা নাই, অধৰ্ম বাটে তোমালোকে বাট লৈছা, গতিকে মই আজি ব্ৰাহ্মণৰ সন্তান মোৰ পুত্ৰ আজি অকালতে মৃত্যু হ'ল। দেখিছেনে? একেবাৰে ধৰ মাৰ মানে গালি দি আছে। ৰজা প্ৰজা সকলোৱে এতিয়া শুনি স্তব্ধ লাগি আছে, কাৰণ এতিয়া বামুণক কিবা ক'লে যদি অভিশাপ দিয়ে, আগৰ যুগৰ ঋষি বামুণসকল বৰ খং নহয়, তৎক্ষণাতে ঋষিসকলে সাপে দিয়ে, নহয়নে? আজি বহুত দিনৰ আগৰ পৰা তেনেকুৱা ঋষিমুনিসকল নোহোৱাতে আমাৰ দেশত কিছুমান ল'ৰা ছোৱালী, যুৱক যুৱতী, কিছুমান বোৱাৰী জীয়াৰী বহু ওপৰলৈ গৈছেগৈ। হয়, এতিয়া মই অসমত ঘূৰি ফুৰিছোঁ ভাগৱত গাই, মই ভাবোঁ তেনেকুৱা যদি ভাল অভিশাপ দিয়া ক'ৰবাত যদি মুনি দুটামান পাওঁ, মৰিগাঁৱতো আনিম। হয়, এই সোপা অটপালি কৰি ফুৰা ল'ৰা কেইটামানক যদি, ছোৱালী কেইজনীমানক, বোৱাৰী কেইজনীমানক যদি অভিশাপ দিয়ে, তাহাঁতক দেখি গোটেই মৰিগাঁওখন ঠাণ্ডা হয়নে? কিন্তু এতিয়া পোৱা নাই, কেতিয়াবা পায়ো যাব পাৰোঁ, ডাঙৰ কথা নহয়, হয়নে নহয়? গতিকে আজি বামনৰ ভয়ত উগ্ৰসেন ৰজা, পাত্ৰ মন্ত্ৰী সকলো, উদ্ধৱো বহি আছে, উদ্ধৱ মন্ত্ৰী সকলো বহি মানে চাই আছে। বামনে মানে ৰজাই কৈছে, যেতিয়া তেওঁ কৈ খংটো দমি যাব, আপুনি গুচি যাব। তাৰপিছত কৈ মানে সদৌ শেষত গুচি গ'ল। তেতিয়া ৰজাই আকৌ মানুহ লগাই মৰাশটো মানে শ্মশানলৈ দিয়া হ'ল। তদ্ৰুপ এয়া এতিয়া কিমান দিন এইটো খেলা কৰে, এইখন কথাকে আজি গংগাৰ পাৰত শুকদেৱে পৰীক্ষিত কৈছে, চোৱা ৰজা, এজন বামনে কিমান দুখ বা তেওঁ মনৰ দুখত কিমান মানে ৰজা পাত্ৰ মন্ত্ৰীসকলক কিমান অহংকাৰ তিৰস্কাৰ কৰিছে, কিন্তু সেইসকলৰ গাত কি আছিল জানা? ধৈৰ্য সহ্য সমাদয় আছে, গতিকে মাতা নাই। কওক দিয়া আৰু, উপায়টো নাই, হয়নে? গতিকে সেইটোৰ পৰা আমাক বুজালে, আমাৰো কোনোবা এজন মানুহে কোনোবা এজনক বৰ বেয়াকৈ ক'লে যদি আপুনি ভাবি লয়, কওক দিয়া আৰু, তেওঁ মুখ আছে আৰু ক'লে আৰু, নহয় বাৰু, হয়নে? তেনেকৈ যদি ভাবি লয়, তেনেহ'লে আমাৰ হাই কাজিয়া সৃষ্টিৰ পৰা আমি আঁতৰত থাকিব পাৰিম।
গতিকে যেতিয়া আমি হাই কাজিয়াৰ মাজত সোমাম তেতিয়া আমাৰ ক্ৰোধ আহিব, ক্ৰোধ অহাৰ লগে লগে সেইটো ৰিপু, তেতিয়া কি আহি জানে, সেই ক্ৰোধটোৱে আমাক ভকতিটো নাশ কৰে। আমাৰ ভাবি ল'ব, আপোনালোকে ভাগৱত শুনি 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 প্ৰত্যেকে এইটো বুলি হয়তো পুণ্য আপোনালোকৰ সঞ্চয় হৈছে। এদিন যদি ক'ৰবাত তেনেকুৱা ধৰণৰ একোটা অহংকাৰী মানুহৰ লগত লাগে তেনেহ'লে আপোনালোকৰ সৎ পুণ্য ক'ৰবাত অলপ ক্ষয় হ'ব। গতিকে আমাৰ পুণ্যকণ আমি যাতে ক'তো ক্ষয় নকৰোঁ, এইকণকে আজি গংগা পাৰত পৰীক্ষিত ৰজাক বুজোৱা মানে আমাকহে বুজাই আছে গোবিন্দ। যিটো ৰাজা বিপ্ৰকন কৰে সৎকাৰ ব্ৰাহ্মণৰো কৰ ল'ব হৰৈ পৰ দাৰ সথলোভে বুদ্ধি চলে পৰধন হৰো অসন্ত জনৰ সংগে সদাবাস কৰো পুৰাণ বেদৰ মত নধৰৈ প্ৰমাণ প্ৰবৃত্তি নিবৃত্তি ধৰ্ম ন মানে বিজ্ঞান লোভে পাখণ্ডৰ পথ ধৰে স্বেচ্ছাচাৰী এহি দুখে পজাৰ বা লোক যায় মৰি। এতিয়া আজি বামনে গালি দি আছে ৰজা, যিসকল ৰজাই বামনৰ কৰ লয়, সংবিধানৰ মতে বামনৰ কৰ ল'ব নাপায়। কাৰণ যিসকল বামনে হৰি ভক্তি তত্ত্বৰ জ্ঞান কৈ আমাৰ প্ৰজাসকলক শান্তি দিব পাৰে, বেদ মন্ত্ৰ গাই কাৰোবাৰ দুখ ভুল অপৰাধ পাপ হ'লে তাক মোচন কৰিব পাৰে, গতিকে সেইসকলক কৰ ল'ব নালাগে। কিন্তু আজি ব্ৰাহ্মণে মানে সেইটো কৈছে, তোমালোক ৰজা হৈছা, তোমালোক পাত্ৰ মন্ত্ৰী হৈছা, তোমালোকে বামুণৰ কৰ লোৱা। আৰু তোমালোক অবাতে গৈছা, হয়নে? তোমালোক অবাতে গৈছা, লোভত পৰি তোমালোকে পাখণ্ডৰ পথ লৈছা। আৰু তোমালোক ৰজাসকল চেষ্টাচাৰী হৈছা। তোমালোকে কোৱা বোলে কলিত চেষ্টাচাৰী হ'ব, কিন্তু দাপৰতে তোমালোকে চেষ্টাচাৰী হৈছা আৰু লোভী হৈছা। সেইকাৰণে সেই দুখত আজি আমাৰ কেঁচুৱাবিলাক অকালতে মৃত্যু হৈছে। এনেকৈ মানে আজি ব্ৰাহ্মণে পদূলিত গৈ ৰাজ পদূলিত মানে অনেক গালি গোলা অহংকাৰ তিৰস্কাৰ কৰি আছে, হয়নে? সেইটোকে আমাক ক'ল, সেই লোকসকল ৰজাৰ শান্তিয়েহে প্ৰজাৰ শান্তি। যিসকল ৰজাৰ, যিখন দেশত ৰজাৰে শান্তি নাই তাত প্ৰজাৰ কেতিয়াও শান্তি নহয়। যিখন দেশৰ ৰজাৰ সুখ নাই সেইখন দেশত কেতিয়াও প্ৰজাৰ সুখ নহয়।
গতিকে আমাক কৈছে পৰ্যাৰ শান্তিয়ে ৰজাৰ শান্তি, ৰজাৰ শান্তিয়ে পৰ্যাৰ শান্তি। গতিকে আমি সকলোৰে লগত সকলোৱে যেনেকৈ মাছ আৰু পানী, মাছ নহ'লে পানীৰ মূল্য নাই, আৰু মাছ থাকি যদি পানী নাই, মাছ থকাৰ জেগা নাই। তদুপ মাছে আৰু পানীয়ে মিলি থাকিব লাগিব। তদুপ আমাৰ দেখুৱাইছে ৰজা আৰু প্ৰজাসকলে মিলি থাকিব লাগিব। যদি কেনেবাকৈ প্ৰজাক ৰজাই দুৰ্গতি দেই, ৰজাই যদি প্ৰজাক শাস্তি যান্ত্ৰণা দেই, তেনেহ'লে এখন ৰাজ্যত ঘোৰ কলি আহিব, মাৰা কাটা সৃষ্টি আহিব, কোনোদিনে শান্তি নহ'ব, অশান্তিৰে ভৰপূৰ হ'ব। এই কথাখিনিকে আজি বামনৰ মুখেদি কৈ থকা মানে আমাক কৈ আছে। আৰু এইকণ কথাকে আজি গংগাৰ পাৰত শুকদেৱে পৰীক্ষিতক বুজোৱা মানে আমাক বুজাই আছে। সেই লোকসকল পৰীক্ষিত ৰজা এতিয়া নাই। আজি 7,000, 5,000, 6,000 বছৰ আগতেই আজি মৃত্যু হৈ গুচি গ'ল বেচেৰা নহয়, কিন্তু তেওঁৰ গুণ গৰিমাখিনিৰ দ্বাৰাহে আমাক বুজাই আছে। চোৱা, পৰীক্ষিত ৰজাই ইমান এটা ভয়ংকৰ ঋষিৰ শাপত পৰিও কেনেকৈ 7 দিন ভাগৱত শুনি আত্মাক গতি দিব পাৰিলে। গতিকে সেই লোকসকল আপোনালোকেও যদি এই ভাগৱত অন্তৰকৰণেৰ সৈতে হয় কায় মন বাইক এক কৰি যদি আপোনালোকে ভাগৱত শুনে, আপোনালোকেও এদিন শান্তি লাভ কৰি আত্মাক গতি দিব পাৰিব। এইকণ কথাকেহে আজি আমাক বুজাই আছে গোবিন্দ। সেইটো কংসৰ পিতৃ ৰাজা, ৰাজা উগ্ৰসেন, জানো যদু বংশী ক্ষত্ৰী, সবুমলে জীৱাৰাম কৃষ্ণ সিও হঠমিত্ৰৱতী, আপুনি নভৈলা ৰাজা দুৰ্জনক প্ৰতি। এইজন কাৰ পিতৃ জানা? কংসৰ পিতৃ। আৰু তেওঁ যদি ভাল জ্ঞানী ৰজা হ'লে হয়, তেওঁৰ পুত্ৰ কংস নহয়। কংস মহা অজ্ঞানী নহয় জানো? দেখিছেনে? এই আজি বামনে কিটো উদাহৰণ দিছে। কিন্তু প্ৰকৃততে কংস উগ্ৰসেন ৰজাৰ পুত্ৰ নহয়, গোপনীয়কৈ নহয়, দেখাত কিন্তু হয়। আজি কংস ৰজাৰ কংসৰ চৰিত্ৰ স্বভাৱ ভাৱ ভংগী উগ্ৰসেন ৰজাৰ লগত নিমিলে। উগ্ৰসেন ৰজাই যেতিয়া এইকণ কথা গংগাৰ পাৰত শুকদেৱক আহ্বান কৰিছিলে, এইকণ কথা পুৰাণত বৰ ধুনীয়াকৈ বিশ্লেষণ কৰি দিছে। যেতিয়া উগ্ৰসেন ৰজাই বিয়া কৰিলে, বিয়া কৰোৱাৰ পাছত তেওঁ ৰাণীগৰাকী ইমান সুন্দৰী, কাৰ জীয়েক আছিল? বিশ্বকৰ্মাৰ জীয়েক। বিশ্বকৰ্মাৰ জীয়েকক বিয়া কৰি আনি উগ্ৰসেন ৰজাই মানে বৰ যশস্যা কৰিছিলে। বিয়া দিনা আনি ঘৰ পাই, মোৰ নিচিনা এজন তুমি ভাগ্যত পাইছা স্বামী, হয়নে? কত ভাগ্যে পাইছা? এনেধৰণে বহুত যশস্যা কৰি আছিল। মোৰ নিচিনা ধনুধৰ বিদ্যাত পাৰ্গত আজি দাপৰ যুগত আৰু নাই, হেন তেন। কিন্তু সেই সময়ত ৰাণীয়ে ৰজাক যশস্যা কৰিব লাগিছিল, হয় দিয়ক কত ভাগ্যে আপোনাক পাইছোঁ, হেন তেন কৰা ভাল পালে হয় বোধ হয়। কিন্তু ৰাণীয়ে আকৌ ক'লে কি, আপোনালোকে সৰু কালৰ পৰা অভ্যাস আছে, অভ্যাসে কৰ্ণপথে কৰে খৰ, আপোনালোকে হৈছে। সেইটো কথাতেই ৰজাই অন্তৰত দুখ পায় সেনাপতিক ক'লে, কালি ৰাতিপুৱালৈ বাপেকৰ ঘৰত চন্দি দিয়া, এই নালাগে মোক। তাৰ পাছত তেতিয়া এমাহমান থকাৰ পাছত ৰজা আকৌ চিন্তাত পৰিলে। চিন্তাত পৰি দেখিলে নাই, মই যাই লৈ আহোঁগৈ। কৃষ্ণ কল্যাণ কৰক বোপাই। এই বুলি গ'ল। যোৱাৰ লগে লগে তাৰমানে
যেতিয়া বিশ্বকৰ্মাই ছোৱালীক সুধিলে কি কাৰণত তোমাক এতিয়া বিসৰ্জন দেই ৰজাই ক'লে মই যে ক'লোঁ তেওঁ কৈছিলে মই কাণৰ ফুটাই ওখৰ প্ৰহাৰ কৰিব পাৰোঁ আগৰ যুগৰ কাণলতিবিলাকৰ ফুটাবিলাক বৰ ডাঙৰ ডাঙৰ নহয় আপোনালোকে পাইছে নাই এতিয়াও পাহাৰত গ'লে পাব এইডাল চুঙা মানে কাণত পিন্ধে দেই যে কৈছে সেয়াই মই সৰকাই দিব পাৰোঁ এই তেতিয়া ৰাণীয়ে কৈছিল অভ্যাসে কৰ্ণপথে কৰে খৰ এই কথাটোতে মোক এতিয়া বিসৰ্জন দিলে তেতিয়া বিশ্বকৰ্মাই অৱশ্যে তেওঁৰ জীয়েকক কৈছে যে তুমি যদি এটা চোৰক স্বামী বৰণ কৰা যায় চোৰটোকে ধন্যবাদ দিব লাগিব চোৰটো ভালবিলাকে কৰি আছা দিয়া কিন্তু লাহে লাহে তাক চোৰৰ পৰা মুকলি কৰি আনিব পাৰিবা সাধু বনাব পাৰিবা এজন তুমি ডকাইতলৈ বিয়া হৈছা পোনে পোনে যায় যেতিয়া সি ক'ব মই ডকাইত কৰি ইমান ধন ধান ঘটি আনিছোঁ সেইকাৰণেতো আপোনালৈ মই বিয়া সোমাইছোঁ আপুনি বৰ ভাল কাম কৰে এইটো হেনতে পাছত লাহে 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 তাক অজ্ঞানৰ পৰা জ্ঞানলৈ আনিব পাৰিব কিন্তু তুমি এই দুদিনতে যে তুমি ৰজাক সম্ভাষণ নজনাই অভ্যাসে কৰ্ণপথে কৰে খৰ বুলি ক'ল বাৰু যাই হওক এতিয়া কি বুদ্ধি হ'ব ৰজা মানুহ কেনেকৈ আকৌ তোমাক বিয়া দিমগৈ পঠিয়াই দিম এই বুলি ভাবার লগে লগে উগ্ৰসেন ৰজা মানে গ'লগৈ যেতিয়া পদূলি মুখত দেখিলে তৎক্ষণাৎ বিশ্বকৰ্মাই মানে বৰ এখন কুঠাৰ আনি শিল এটা লৈ পেলাই মানে পদূলিত ধৰাই আছে তেতিয়া মানে উগ্ৰসেন ৰজা যাই সোমাই ক'লে পিতৃদেৱ আপুনি কুঠাৰখন কিয় ধৰাইছে তেতিয়া বিশ্বকৰ্মাই কৈছে মই দাড়ি কাটিব লাগে সেইকাৰণে কুঠাৰখন ধৰাই আছোঁ তেতিয়াতো মানে উগ্ৰসেন ৰজা আচৰিত হৈ ক'ল কি আপুনি কুঠাৰে দাড়ি কাটে বোলে অভ্যাসে কৰ্ণপথে কৰে খৰ যাৰ অভ্যাস সি কুঠাৰেও কাটিব পাৰে এই কথাটোতে মানে ৰজাই বৰ লজ্জা পালে তাৰমানে ৰাণীয়ে আহি এই কথা কোৱাৰ কাৰণে আজি মোক ইমান লজ্জা দিলে এইক লৈ যাম বুদ্ধি কৰি লৈ যাই এইক বনবাস দিম আজি লগে লগে লৈ আহিলে লৈ আহি ইয়াত সেনাপতিক ক'লে একদম নিজান বনৰ মাজত এৰি দি থৈ গুচি আহে কিন্তু দুখৰ বিষয় এখন কাৰ ৰাজ্য আছিল ত্ৰিপুৰাসুৰৰ ৰাজ্য আছিল তাত এৰি দি থৈ গুচি আহিল আহাৰ লগে লগে ত্ৰিপুৰাসুৰে বনৰ মাজত গৈ মানে পাই গ'ল যে ইমান সুন্দৰী তিৰোতা তুমি তোমাৰ শিৰত সেন্দুৰ আছে মই জানিছোঁ তুমি কাৰোবাৰ বোৱাৰী তুমি কোন তেতিয়া ক'লে মোৰ স্বামীয়ে এনেকৈ মোক মানে বনবাস দিছে আৰু তেতিয়া ত্ৰিপুৰাসুৰে ক'লে তোমাৰ ৰূপ যৌৱনটো দেখি মই ব্যাকুল হৈছোঁ আজিৰ পৰা তুমি যদি মোক স্বামী বৰা তোমাক ৰাণী পাতি মই মোৰ তিনিগৰাকী ৰাণী আছে তাৰ ওপৰত সৰ্বেসভা ৰাণী পাতি তোমাক মই খুৱাম তেতিয়া এই ৰাণীয়ে ক'লে মই পৰৰ স্বামী মুখ নাচাওঁ যাৰ জীৱন ত্যাগ দিম হয় নেকি তেনেহ'লে ঠিকে আছে তুমি এতিয়া ৰাজ্যক নোযোৱা কৈছে নাযাওঁ মই বনৰ মাজতে মৰিলেও মই থাকিলেও থাকিম লগে লগে সৈন্য সমান্তৰ লৈ মানে ত্ৰিপুৰাসুৰে বৰ ধুনীয়া আশ্ৰম ঘৰ বাৰী বনাই একদম থকা খোৱা সুবিধা কৰি দিলে তুমি ইয়াতে থাকা হয়নে আৰু লিগিয়াও তাত দি দিলে আৰু তেনেকৈ আছে যাওঁতে 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 সদায় অহা যোৱা কৰোঁতে কৰোঁতে বোলে হস্তিৰো পিছলৈ পাওঁ সৰ্জনেও বুৰে নাও মহা ক্ষতি হ'লেও মনটো বিক্ৰী হৈ গ'ল লাহেকৈ মানে সেই ৰজা ত্ৰিপুৰাসুৰ ৰজাৰ বীৰ্যৰ সৈতে সন্তান গৰ্ভত থিতি হ'ল হয় তেতিয়া তেওঁ এজনী হাতীজনী জগি পোৱালি এটা সেই তাতেই আশ্ৰমত ৰাখে আৰু ৰাণীক কয় তুমি এই হাতীজনীও চাবা পোৱালিটোও চাবা মনত শান্তি পাবা আনন্দ পাবা সেই সময়ত ৰাজা উগ্ৰসেন ৰজা সৈন্য সমান্তৰলৈ বনৰ মাজত মৃগ মাৰিব গৈছে বনৰ মাজত যেতিয়া মৃগ মাৰিব যাওঁতে বেলি বহি গ'ল যেতিয়া ধৰ মাৰ শিলাবৃষ্টি আহি গ'ল কোন সৈন্য ক'ত পলাই গ'ল তাৰ অন্ত নাই আৰু তেতিয়া উগ্ৰসেন ৰজাই মানে বন্তিৰ পোহৰ দেখি সেই আশ্ৰমত সোমালেগৈ আশ্ৰমত সোমাই মানে দেখি গ'লে আৰু ক'লে মই বৰ ঠাণ্ডাত আহিছোঁ মোক অকণমান পানীও লাগে গৰম পানী অকণমান যদি খুৱাব পাৰা তেতিয়া ৰাণী যোৱাৰ লগে লগে পাছৰ পিনৰ পৰা ৰাণীক দেখি ক'লে তুমি কোন ইমান সুন্দৰী একাকিনী যে তুমি ইয়াত বাস কৰি আছা ইমান সুন্দৰ এগৰাকী নাৰী
ৰূপৱতী নাৰী তুমি কোন? তেতিয়া মানে তাই বেলেগ মাতৰে সৈতে লাহে লাহে ক'লে মোক স্বামীয়ে বনবাস দিছে। তেতিয়া ৰজা উগ্ৰসেনে ক'লে মই সম্ৰাট, হয় মোৰ ৰাজ্যত অনেক ৰজা থাকিব পাৰে, মই মোৰ কৰতলীয়া ৰজা, কিন্তু এনেকুৱা এগৰাকী সুন্দৰী কন্যাক যিয়ে বনবাস দিছে তাক কৈ দিয়া, তাক মই শাস্তি দিম বা কেনেকৈ দণ্ড দিম, নানা ৰকমৰ কোন ৰজা কি হেন তেন তেনে বহুত কোৱাৰ পাছত লাহেকৈ ৰাণীয়ে মানে মুখখন দেখুৱাই দিলে এইগৰাকী মই। ৰজা আচৰিত হৈ গ'ল, হয়নে? মই বাৰু সিপিনে বহল নকৰোঁ, চমু কৰি দিলোঁ। তেতিয়া লগে লগে উগ্ৰসেন ৰজাই ক'লে হেৰা ৰাণী, তুমি ইমান সুন্দৰী নাৰী মই তোমাক হেৰুৱালোঁ, মোৰ ভুল আছিল, গতিকে তোমাক মই লৈ যাওঁ। তেতিয়া ৰাণীয়ে ক'লে মই তোমালৈ আৰু যাব নোৱাৰিম, কাৰণ কিয় জানা? তোমাৰ আগত মই কথাটো কওঁ, ত্ৰিপুৰাসুৰৰ ঔৰসে মোৰ গৰ্ভত সন্তান চিতি হৈছে, গতিকে তুমি লৈ গ'লেও মোক ঘৃণা চকুৰে চাবা, কোনোদিনে মোৰ প্ৰতি আদৰ চেনেহ মৰম যিটো আগৰ আছিল সেইটো নাথাকিব, গতিকে তোমাৰ লগত মই বিয়া নোসোমাওঁ। কি তুমি মোৰ কথা নামানা? মই নিবাই লাগিব। তেতিয়াহ'লে মই স্বামীক মাতোঁ, মোৰ স্বামীক। ত্ৰিপুৰাসুৰক মাতি দিল। তেতিয়া ত্ৰিপুৰাসুৰ হ'ল উগ্ৰসেন ৰজাৰ কৰতলীয়া ৰজা। তেতিয়া উগ্ৰসেনে ক'লে মোৰ পত্নী এগৰাকী বনবাসত দিছিলোঁ, গতিকে তুমি তেওঁক গৰ্ভত তুমি সন্তান চিৰি কৰিলা, তুমি এজন দৈত্যৰ অসুৰ হৈ। তেতিয়া ক'লে মই বলকৈ পূৰ্বে বা কিবা কৰা নাই, তেওঁৰ ইচ্ছামতেহে মই তেওঁৰ গৰ্ভত সন্তান চিৰি কৰিছোঁ, হয়, গতিকে এতিয়া মই লৈ যাম। লৈ যাবা, তেনেহ'লে তুমি এটা প্ৰতিজ্ঞা কৰা, মই যি ক'ম তাক মানিম, যি কোৱা তাকে মানিম, হয় নেকি? তেনেহ'লে এই গৰ্ভত থকা সন্তানটো তুমি নষ্ট কৰিব নোৱাৰিবা। এইটোৱে হ'ল ধৰ্ম। আৰু ৰাণীয়ে ক'লে কোনোদিনে তুমি মোক পৰৰ সন্তান বুলি মোক নিন্দা কৰিব নোৱাৰিবা, ঘৃণা কৰিব নোৱাৰিবা, তুমি চুক্তিবদ্ধ হোৱা, ধৰ্ম কৰা। ধৰ্ম কৰিলে। আৰু তেতিয়া উগ্ৰসেনে ক'লে এই কথাটো কেৱল তুমি জানিবা, মই জানিম, আৰু যাতে কোনেও ৰাজ্যত নাজানক, হয়নে? গতিকে সেয়েহে আহি জন্ম ল'লে, সেইটোৱে হ'ল কংস, হয়। গতিকে স্বভাৱবোৰ ৰাক্ষসৰে সকলোখিনি। গতিকে মানে কংসই বাপেকক বন্দী কৰি কাৰাগাৰত থৈ তেওঁ নিজে এতিয়া ৰজা হ'ব, অলপ পাছত বাৰু পাবগৈ, হয়নে? গতিকে এয়াই হ'ল দানৱৰ লক্ষণ। গতিকে আমাৰ মানুহ দেখাত চবৰে মানুহ একে, যদি আমাৰ স্বভাৱটো বেয়া হয়, দানৱ স্বভাৱ হয়, ৰাক্ষসৰ স্বভাৱ হয়, অসুৰৰ স্বভাৱ হয়, তেতিয়া কামত আহিব নেকি? নহয়, আমাৰ গুণী জ্ঞানী সাধু মহন্তৰ স্বভাৱ আমি আনিব পাৰিব লাগিব। গোবিন্দ এতেকে উপজি মোৰ পুত্ৰ ভৈলহত, মোৰ কিছু দুখ নাহি জানো স্বৰূপত, অৰাৱনা চাৰ যদু কুলে ভৈল ৰাজা, কোন সুখে ইহাত বৰণ শিৱৰে প্ৰজা, ইন্দ্ৰিয় সবক যিটো অৰাম নপাৰে যিনিত, প্ৰাণী মাৰি লীলা কৰে নিদাৰুণ চিত্ৰ, অৰাম হেন ৰাজাক যিটো ভজে প্ৰাণীগণ, পাৱে পুত্ৰ সুখ হৈ দৰিদ্ৰ লক্ষণ। এতিয়া আজি বামুণে গালি দি আছে ৰজাৰ দুখত প্ৰজাৰ দুখ হয়। এই ৰজা পাত্ৰ মন্ত্ৰীবোৰ যেতিয়া অনীতি অধৰ্ম অজ্ঞানতাত গ'ল, যোৱাৰ কাৰণে আজি আমাৰ জন্ম সেই বামনৰ কিছু এটা মৃত্যু হ'ল, হয়নে? এনেধৰণে মানে ৰজাক বা পাত্ৰ মন্ত্ৰীসকলক নিন্দা বাণী কৰি ৰজা এই বামনে মানে পুত্ৰটো পদূলিত পেলাই থৈ মানে নানা ৰকমৰ মানে তিৰস্কাৰ কৰি আছে। বাৰু